বই আজি দাবী ধংকি দিছে মানে খেদি আহিছে সেইটো কথা আজি নহয় বাংলাদেশী মিয়া তেওঁলোকে খেদি আহিছে যে প্ৰশাসনে যে খেদে এই আপোনালোকে য'ত য'ত এতিয়া উচ্ছেদ হৈ আছে তাত তেওঁলোকে যে খেদি আহে আৰু তেওঁলোকৰ যে ৰাজনৈতিক ষড়যন্ত্ৰ বিৰোধী দলীয় ষড়যন্ত্ৰ তেওঁলোকে যে উঠাব মানা কৰে তেওঁলোকে এটা হিঞ্চ পাইছে আহিবই এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত মিয়া বাংলাদেশী বেদখল উচ্ছেদ কৰা যি অভিযান চলাইছে সেইটো আপোনালোকে সকলোৱে ভাল পাইছে নাই সেইটো কওক আপোনালোকে ভাল পাইছে নাই যদি প্ৰশংসনীয় হৈছে যে অসমত বেল্ট এণ্ড ব্লক ভিজিয়া মাটি যিসকলে জোৰ জবৰদস্তি বহি আছে সেইসকলে বিদেশী বাকী আৰু বিদেশী আছে বেলেগ কথা অসমৰ চুকে কোণে থকা মাটি এইখন অসমত জংঘল বাঘ হালুকৰ লগত যুদ্ধ কৰি এই জনজাতিসকলে ভূমিপুত্ৰসকলে এইখন দেশ গৰাকী সেই মানুহৰ আজি অস্তিত্ব নাই সেই মানুহে আজি সংশ্লিষ্ট বাংলাদেশীয়ে তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকে আজি বহি লৈছে তাত গতিকে আমি সকলোৱে সচেতন হ'ব লাগিব আজি আমাৰ ভূমিপুত্ৰসকল আজি বিদেশীৰ দৰে অঘৰীলৈ জীৱন যাপন কৰিবলগীয়া হৈছে ইয়াতকৈ দুখৰ কথা কিবা আছে ইয়াতকৈ দুখৰ কথা কেতিয়াও নাই কংগ্ৰেছে সেইবিলাক ভোট বেংকৰ কাৰণে আনিছে সেই ৰাইজে বুজি পাইছে এই কথাটো আজি অসমৰ গাঁৱে ভূঞে নগৰে চহৰে চব বেদখল কোনেও বেদখল কৰা নাই সনেজুত মিয়া বাংলাদেশীয়ে কৈছে আৰু যিসকল আমাৰ খিলঞ্জীয়া মুছলমান আছে তেওঁসকলেতো আজিলৈকে কৰা নাই গতিকে প্ৰকৃততে বাংলাদেশী উঠিবই লাগিব আৰু বেদখল এতিয়া মোৰ সমষ্টিত আছে 4টা আৰু এটা পাৰ্ট পৰে জাগিৰোডত বেল্ট এণ্ড ব্লক মোৰ সমষ্টিত আছে 4টা 3.5টা আৰু জাগিৰোড আছে 3.5টা বেল্ট এণ্ড ব্লক ভিজিয়া মাটি বহুত আছে এতিয়া মোৰ নটিচ কৰিছে নাওমাৰি তাত নটিচ কৰিছে এতিয়া এইফালে নটিচ কৰিব এতিয়া ইয়াত অভিযান চলিব পূৰ্ণ দমত চলিব এতিয়া 1 মাহ মৰিগাঁও জিলাত আগতে হোৱা নাছিলে আমি ভাবিছিলোঁ যে নিৰ্বাচনৰ পিছত কৰিম নাই কিন্তু বেয়া হ'ব কথাটো আমাৰ ৰাইজে কৈ আছে যে আন অন্যান্য সমষ্টিবিলাকত হৈ আছে জিলাত হৈ আছে মৰিগাঁৱত কিয় হোৱা নাই আমাক 2জন MLA এজন মন্ত্ৰী আৰু মোক সমালোচনা কৰিছে সেইকাৰণে আমি দিছিলোঁ আলোচনা কৰি আৰম্ভ কৰি দিছোঁ হ'ব